বছৰীয়া অনুষ্ঠানটোত আমি সকলোৱে মিলি আজি সামৰণি অনুষ্ঠানটো আমাৰ সকলো ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকল আৰু মৰাণৰ সমূহ ৰাইজে আমাৰ লগত সহযোগ কৰি আজি এই অনুষ্ঠানটো আমি সকলোৱে এটা সাংস্কৃতিক শোভাযাত্ৰা ওলাইছোঁ। ইয়াৰ পিছত আমাৰ আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ, তাৰ পিছত আছে শিক্ষকসকলৰ অনুষ্ঠান। এই অনুষ্ঠানটো আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াই তেওঁ আহিব বুলি আমাক আশ্বাস দিছে। এই অনুষ্ঠানটো তেওঁ আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু লগতে ৰাইজকো তেওঁ আমন্ত্ৰণ জনাইছে। শিক্ষকসকলক সন্মান হৈছে। এইটো 4টা বজাত হ'ব। তাৰপিছত আমাৰ ৰাতিলৈ আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ভাওনা অনুষ্ঠান। এইটো যেন আমাৰ অনুষ্ঠান সকলো ৰাইজক মৰাণৰ বাসীক আমি আমন্ত্ৰণ জনাইছোঁ যে তেওঁলোকে সমূহ উপভোগ কৰিব বুলি। বছৰীয়া অনুষ্ঠানটোত আমি সকলোৱে মিলি আজি সামৰণি অনুষ্ঠানটো আমাৰ সকলো ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকল আৰু মৰাণৰ সমূহ ৰাইজে আমাৰ লগত সহযোগ কৰি আজি এই অনুষ্ঠানটো আমি সকলোৱে এটা সাংস্কৃতিক শোভাযাত্ৰা ওলাইছোঁ। ইয়াৰ পিছত আমাৰ আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ, তাৰ পিছত আছে শিক্ষকসকলৰ অনুষ্ঠান। এই অনুষ্ঠানটো আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াই তেওঁ আহিব বুলি আমাক আশ্বাস দিছে। এই অনুষ্ঠানটো তেওঁ আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু লগতে ৰাইজকো তেওঁ আমন্ত্ৰণ জনাইছে। শিক্ষকসকলক সন্মান হৈছে। এইটো 4টা বজাত হ'ব। তাৰপিছত আমাৰ ৰাতিলৈ আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ভাওনা অনুষ্ঠান। এইটো যেন আমাৰ অনুষ্ঠান সকলো ৰাইজক মৰাণৰ বাসীক আমি আমন্ত্ৰণ জনাইছোঁ যে তেওঁলোকে সমূহ উপভোগ কৰিব বুলি। বছৰীয়া অনুষ্ঠানটোত আমি সকলোৱে মিলি আজি সামৰণি অনুষ্ঠানটো আমাৰ সকলো ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকল আৰু মৰাণৰ সমূহ